চোতাললৈ আহিছোঁ আমি চোতাল অনুষ্ঠানলৈ তৰা বাইদেউ মই এয়া আমাৰ মুনবা এয়া মহেশ আৰু আমি গৈ আছোঁ এতিয়া ৰাজুদাৰ ঘৰলৈ ন মুনবা জিলা অনুষ্ঠান গোলাঘাট জিলা কবি সন্মিলন গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ কাব্য জগতৰ অন্যতম আৰু একক কাব্য অনুষ্ঠান চোতালৰ শুভাৰম্ভণি কৰোতা ৰাজমণি বেজবৰুৱা ডাঙৰীয়া আমি তেখেতৰ গৃহতে আহি পুনৰবাৰ আমি চোতাল অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই কাৰ্যসূচীটি গোলাঘাট জিলা কবি সন্মিলন আৰু ইয়াৰ অন্তৰ্গত সমূহ শাখাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে যেহেতু ই এক কেন্দ্ৰীয় কাৰ্যসূচী এই অনুষ্ঠানটি পৰিচালনা কৰিব আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সেয়ে অনুষ্ঠানটি পৰিচালনা কৰিবৰ বাবে আমাৰ সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক মহোদয় তথা বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ এক বিশেষ অনুষ্ঠান চোতাল আৰু এই চোতাল অনুষ্ঠানটো আজি কেন্দ্ৰীয়ভাৱে গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত সমূহ শাখাৰ সহযোগত সদৌ অসম কবি সন্মিলনৰ মাননীয় উপদেষ্টা ৰাজমণি বেজবৰুৱাদেৱৰ গৃহৰ চোতালত আমি একলগ হৈছোঁ। এই চোতাল অনুষ্ঠানটো এক বিশেষ তাৎপৰ্য আছে। আজিৰ এই অনুষ্ঠানটি শুভাৰম্ভ কৰিবৰ বাবে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ ৰাজমণি বেজবৰুৱা ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় সমিতি তথা সদৌ অসম কবি সন্মিলনৰ উপসভাপতি শ্ৰীযুত উজ্জ্বল পাউগাম ডাঙৰীয়া, সম্পাদক মহম্মদ পাৰভেজ হুছেইন ডাঙৰীয়া আৰু মঞ্চৰ সাৰ নগৰীত যাক আমি কবিতাৰ নগৰী হিচাপে আখ্যা দিছোঁ। এই প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য হৈছে এয়াই যে যিসকল কবিয়ে গাইগুটীয়াকৈ নিজাববীয়াকৈ কবিতা চৰ্চা কৰি আছে তেওঁলোকক এখন বহল মঞ্চ প্ৰদান কৰাটোৱে গোলাঘাট জিলা পঞ্চদশ পবিত্ৰ অসম গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি আমাৰ আমন্ত্ৰিত কেন্দ্ৰীয় বিষয়া সদৌ অসম কবি সন্মিলনৰ গোলাঘাট জিলা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা চোতাল অনুষ্ঠানত এইগৰাকী মোৰ ভাতৃৰ প্ৰতি গোলাঘাট জিলা কবি সন্মিলনৰ ৰাজমণি বেজবৰুৱাক মুক্ত কৰি আৰু গোলাঘাট জিলা কাৰ্য সভাৰ মাননীয় সভাপতি আৰু সম্পাদক মহোদয়, গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি মহোদয় প্ৰমুখ কৰি সমূহ আমাৰ প্ৰশিক্ষকসকল, আমাৰ প্ৰশাসনিক তথা কবি সন্মিলনৰ তৰফৰ পৰা আমি ইমান কেন্দ্ৰীয় বিষয়া সম্বোধনা জনোৱাৰ গতিকে আমি অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ। আমি সৰ্বপ্ৰথমে আমাৰ সভাপতি মহোদয় এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ সভাপতি প্ৰশাসনিক তথা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত উত্তৰদত্ত দেৱক অনুৰোধ জনাইছোঁ। আৰু কেন্দ্ৰীয় আমাৰ সম্পাদক মহোদয় পাৰভেজ হুছেইন ডাঙৰীয়াক এখনি গামোচাৰে
গুটি গুটি কোনে গুটিয়ে জয় জয় মনোয় তাৰ পোহৰত জলে চন্দ্ৰাংগীৰ জন ৰেখাময় বাটৰ ৰূপৰি ৰং উৰং জানি মিছি আৰু কৃষ্ণে কৃতজ্ঞতা পত্ৰ প্ৰয়োজন উপসভাপতিকে প্ৰদান কৰিব। আটাইলৈকে হস্ৰত প্ৰণিপাত জনাই পাঠ কৰিবলৈ লৈছো স্বৰচিত কবিতা বেচৰকাৰী। চৰকাৰী চাকৰি এটা নাই বাবে মানুহে কয় মোৰ চিন্তাবোৰ হেনো বেচৰকাৰী, অধুপকথন বেচৰকাৰী, কামবোৰ বেচৰকাৰী, খোজবোৰ বেচৰকাৰী, হাঁহিবোৰ বেচৰকাৰী, কান্দোনবোৰ বেচৰকাৰী, ভুৱন খাৱন চলন ফুৰণ, মোৰ শ্বাস প্ৰশ্বাস, কাগজ কলম, মোৰ কবিতা, মোৰ গল্প সকলোবোৰ বেচৰকাৰী। তরনার কিতাপারা আত্মা আগদিন মরে মাতে কিনে মরে পাহরলে না গীতা মেউ মাতো খাই পাহু মিঠানার রে পাহরে সব মাতে না রুড়ি বড় পাহরলে নারানি নাই তোর হিনে আই তোমার কি হয়েছে? তুমি নামাতা কি শুনিবি কোন দিন তোমাৰ অবাধ্য হৈছো আই তেতিয়াহ'লে তই এই যুদ্ধ পৰিত্যাগ কৰিব আছা কিয় সেই একেটা কথাকে ধৰি আছা ভাই? কিয় ধৰি আছা? পুত্ৰ খুচি কি তোক কেনেকৈ বুজাম এটা কৰি ৯৯টা বস্তুৱে মোৰ বুকু খুদা কৰি কবিতাৰ শিৰোনাম কৰবাত কিবা এটা গোন্ধাইছে। আজি কেইবাদিন নহল মোৰ নাকত এটা গোন্ধ লাগি আছে। গোন্ধটো কিহৰ এতিয়াও সঠিককৈ ধৰিব পৰা নাই। গাঁৱত ফুচফুচনি চলিছে, চহৰত মৃদু হৰতাল। সকলোৰে ফুলৰ লহনত মৌলিবোৰ হীন হৈ দুবৰি হৈ হাচনাহানা জোপাৰ সুগন্ধি দূৰ দূৰলৈকে বিয়পি পৰিল। সেৱাৰীয়ে শুভ্ৰ